লাইভাৰ সোণাৰীত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। সোণাৰীত এইবাৰ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। এফালে শাসকীয় দল আছে, এফালে কংগ্ৰেছ আছে আৰু শাসকীয় দল কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰৰ সমান্তৰালকৈ প্ৰচাৰৰ তুংগত ৰাখিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৌতম হাতীমুৰীয়াই। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ মূল ইস্যু হিচাপে লৈ ৰাইজৰ কাষলৈ গৈছে গৌতম হাতীমুৰীয়া। আমাৰ সোণাৰী সাংবাদিকতা হানসেং কোঁৱৰৰ সৈতে তেওঁৰ সাক্ষাৎকাৰ আগবঢ়াইছো। অসম জাতীয় পৰিষদৰ পক্ষেপিত প্ৰাৰ্থী সোণাৰী বিধানসভা সমষ্টিৰ গৌতম হাতীমুৰীয়াৰ সৈতে আৰু পোনে পোনে তেওঁৰ পৰা জানিব বিচাৰিম নিৰ্বাচনী প্ৰচাৰসমূহ কেনেকৈ চলিছে, কি ইস্যু লৈ তেওঁ ৰাইজৰ মাজলৈ গৈছে। নমস্কাৰ, মই ৰাইজৰ মাজত আমাৰ কাহ বিৰোধী যিখন আইন, আমি এই আইনখন অসমত প্ৰৱৰ্তন কৰিবলৈ আমি নিদিওঁ। আমি সকলো সোণাৰীবাসী ৰাইজৰ লগত গাঁৱে গাঁৱে গৈছোঁ। সোণাৰী সমষ্টিৰ প্ৰতিখন গাঁৱত গৈছোঁ আৰু গাঁৱৰ মানুহবিলাকৰ বিপুল মৰম পাইছোঁ আৰু সকলোৱে এটাই কথা কৈছে যে এই আইনখন আমি কিন্তু কেতিয়াও অসমত কিন্তু প্ৰৱৰ্তন হ'বলৈ আমি নিদিওঁ। বিজেপি আৰু কংগ্ৰেছ যথেষ্ট সাংগঠনিকভাৱে শক্তিশালী সোণাৰী সমষ্টিত, তেওঁলোকে বিভিন্ন ধৰণৰ সাংগঠনিক কাৰ্যকলাপো আছে। নতুনকৈ আপোনালোকৰ দল আহিছে, এই ক্ষেত্ৰত আপোনালোকে সমস্যাৰ সন্মুখীন হৈছে নিশ্চিতভাৱে, কিন্তু ইয়াক কেনেধৰণে আপোনালোকে আগবাঢ়িব বুলি ভাবিছে আৰু কেনেধৰণে ইয়াক অতিক্ৰম কৰিব? চাওক, আমাৰ প্ৰত্যেকজন কৰ্মী এজন যুঁজাৰু হয়। 10জন কৰ্মীয়ে যিটো কাম কৰি আছে, আমাৰ এজন কৰ্মীয়ে অন্য দলৰ 10জন কৰ্মীয়ে যিটো কাম কৰি আছে, আমাৰ কিন্তু এজন কৰ্মীয়ে অকলে সেইটো কাম কৰি আছে। আমাৰ সংখ্যা কম হ'ব পাৰে, কিন্তু আমাৰ কাম কৰা যি মানসিকতা, তেওঁৰ অন্য দলতকৈ কিন্তু আমাৰ কাম কৰা মানসিকতা যথেষ্ট বেছি আছে। আমি পোনে পোনে তেওঁৰ পত্নীৰ পৰা জানিব বিচাৰিম, আপুনি কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে এবাৰ নিৰ্বাচনৰ ক্ষেত্ৰত আৰু কেম্পেইনিং কেনেকৈ ধৰণে চলাইছে? মই বহুত মহিলাসকলক মানে গাঁৱৰ ভিতৰত যিসকল মহিলা আছে বহুতে মোক ছাপোৰ্ট কৰিছে। তো মই তাত গৈ ভিতৰুৱা অঞ্চলত এটাই বুজি আহিলোঁ আজি গৈ, যে চবেই সকলোৱে তাৰমানে নতুনত্বটো বিচাৰিছে আৰু নতুন দলটো হোৱাৰ কাৰণে চবেই ভাল পাইছে। সঁহাৰি কেনেকুৱা পাইছে? সঁহাৰি বহুত পাইছোঁ। তাত মানে বাইদেউসকলেও বহুতখিনি সঁহাৰি জনাইছে, বহুত গাঁৱৰ মানুহখিনি ওলাই আহিছে, মহিলাসকল। হয়, নিশ্চিতভাৱে আৰু কিছুদিনৰ পিছতেই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ ৰিজাল্টেহে আচলতে ক'ব গৌতম হাতীমুৰীয়া ডাঙৰীয়াই কোৱাৰ দৰে আচলতে অসম জাতীয় পৰিষদৰ এজন কৰ্মী আন দলৰ 10জনৰ সমান হয়নে নহয়, সেই উত্তৰ পাবলৈ আমি ৰখিব লাগিব নিৰ্বাচনৰ আচলতে যি ৰিজাল্ট দিয়ালৈ। জুৰিয়াত বিজেপিৰ প্ৰচাৰ কাৰ্যালয় ভাঙিলে প্ৰশাসনে। ক্ষমতাৰ বলত বলিয়ান হৈ ৰূপহীহাটৰ বিজেপিৰ প্ৰাৰ্থী নাজিৰ হুছেইনৰ সমৰ্থকে চৰকাৰী বিদ্যালয় এখনতে নিৰ্মাণ কৰি তুলিছিল বিজেপিৰ অস্থায়ী প্ৰচাৰ কেন্দ্ৰটো। জুৰিয়াৰ কছাৰী গাঁও মধ্য ইংৰাজী বিদ্যালয়ত বিজেপিয়ে অস্থায়ীভাৱে প্ৰচাৰ কেন্দ্ৰ এটা নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছিল। চৰকাৰী অনুষ্ঠানত দলীয় প্ৰচাৰ কেন্দ্ৰ স্থাপন কৰাক লৈ একাংশ ৰাইজে স্থানীয় প্ৰশাসনক অৱগত কৰা ৰূপহীৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল সেই ঘটনাস্থলীত উপস্থিত হৈ ভাঙি দিছে ইতিমধ্যে বিজেপিৰ এই প্ৰচাৰ কেন্দ্ৰটো। সোমবাৰে চতিয়া বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সমৰ্থনত জামুগুৰিত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় সভাপতি বিজেপিৰ জে.পি. নাড্ডাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিলে। বিগত 60 বছৰে কংগ্ৰেছ দলে কি কৰিলে বুলি প্ৰশ্ন তুলিছে জে.পি. নাড্ডাই। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীক তীব্ৰ সমালোচনা কৰিলে জে.পি. নাড্ডাই। কংগ্ৰেছে ঘোষণা কৰা বাকী গ্যাৰাণ্টি পূৰণ হয় নে নহয় নাজানো, কিন্তু দুৰ্নীতি যে পূৰণ হ'ব সেয়া নিশ্চিত বুলিও তাচ্ছিল্য কৰিলে জে.পি. নাড্ডাই। যি কংগ্ৰেছে হু ইজ বদৰুদ্দিন বুলি কৈছিল এটা সময়ত, সেই কংগ্ৰেছে আজি বদৰুদ্দিন আজমলৰ সৈতে বন্ধুত্ব কৰিছে। কংগ্ৰেছ মুক্ত অসম বনাবলৈ সভাত উপস্থিত ৰাইজক আহ্বান জনায় ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই। हम कांग्रेस कोई शब्द के विरोधी नहीं है, लेकिन हम उनके कर्म के विरोधी, हम उनके नीति के विरोधी, हम उनके नियत के विरोधी हैं। क्या किया उन्होंने 7 साल में? अभी एक कांग्रेस की नेत्री आई थी, उन्होंने 5 गारंटी दी है। मुझे नहीं मालूम उस गारंटी का क्या होगा, लेकिन एक गारंटी मैं जरूर देता हूं, कांग्रेस आएगी तो घोटाला ही करेगी, घोटाला ही करेगी, घोटाला ही करेगी। ये गारंटी है। अब आप चाहिए कि आपको रोड की गारंटी चाहिए, आपको पदम हजारिका की गारंटी चाहिए, आपको मेडिकल कॉलेज की गारंटी चाहिए, आपको एम्स की गारंटी चाहिए, या आपको घोटाले की गारंटी चाहिए?
लेकिन कांग्रेस की आत्मा ही मार दी। 2006 में तरुण गोगोई बोलते थे हु इज, अब वो तो आप बोलेंगे, मैं नहीं बोलूंगा। हु इज आप जानते हैं। और आज कांग्रेस क्या बोल रही है? माय ब्रदर, माय फ्रेंड। और ऐसे भी नहीं कर रहे माय ब्रदर, ऐसे झुक के। और देखो इनका भी बहुत जोरदार काम है। केरला में चुनाव हो रहे, एक ही वक्त पर अभी हो रहे, वहां ये कम्युनिस्टों से लड़ रहे हैं। वेस्ट बंगाल में चुनाव हो रहे हैं, आपके पड़ोस में, वहां भी चुनाव ये लड़ रहे हैं, वहां सीपीएम के साथ गले मिले हुए हैं। और यहां पर ये एआईयूडीएफ के साथ गले मिले हुए हैं। वाह रे वाह मिलन। 27 মাৰ্চত অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে দিনে নিশাই চলাই গৈছে প্ৰচাৰ অভিযান। অসমত আগমন ঘটিছে ৰথী মহাৰথীৰো। চাবুৱা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰা শিল্পী অজয় ফুকনক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে অগপৰ প্ৰাৰ্থী পুনাকন বৰুৱা আৰু নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা নেওগে। শিল্পী অজয় ফুকনে চাবুৱাৰ প্ৰতিখন চাহ বাগিচাকে ধৰি গাঁও আৰু নগৰসমূহত গৈ ভোটাৰৰ সমস্যাৰ বুজ লৈ গীত গাই চলাইছে প্ৰচাৰ অভিযান। তেওঁ এইবাৰ বিপুল ভোটত জয় হৈ আহিব বুলিও, বিপুল ভোট লাভ কৰিব বুলিও আত্মবিশ্বাসী হৈ আছে। চাবুৱাৰ ৰাইজে আঁকোৱালি ল'ব বুলিও আশা ব্যক্ত কৰিছে অজয় ফুকনে। অজয় ফুকনৰ সৈতে আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ এক প্ৰতিবেদন আগবঢ়াম। এই মুহূৰ্তত মই চাবুৱা বালিজান বাগানত উপস্থিত আছোঁ আৰু মোৰ লগত বৰ্তমান চাবুৱাৰ কংগ্ৰেছৰ প্ৰাৰ্থী অজয় ফুকন আছে। তেওঁ যিহেতু বাগানসমূহত প্ৰচাৰ চলাইছে নিজে ববীয়াকৈ, আৰু তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। দাদা, কেনেকৈ আজি আপোনালোকে নিজে সাজু হৈছে নিৰ্বাচনৰ বাবে? এতিয়া এটা কথা যে ডাঙৰ ডাঙৰ মিটিং কৰা সময় নহয়। এই যি আমাৰ মানে চাহ শ্ৰমিকসকল আছে, তেওঁলোকে ইমান কষ্ট কৰে যে তেওঁলোকৰ আচলতে যি প্ৰব্লেম সমস্যাবিলাক এইবিলাক বুজ লোৱা আচলতে সময়। সেইকাৰণে মই নিজে আহিছোঁ, বাগানে বাগানে ঘূৰিছোঁ। প্ৰতিখন বাগানৰ লাইনতে হওক বা এই বাগানত কাম কৰি থকা, আজি ডাইৰেক্ট তেওঁলোকক লাইভ পাইছোঁ যে কাম কৰি থকা অৱস্থাত তেওঁলোকে কেনেকৈ ধৰণৰ প্ৰব্লেম ফেচ কৰিছে, কি ধৰণৰ সিহঁতৰ অসুবিধা আছে। তো এইবিলাকৰ কাৰণে আজি তেওঁলোকৰ ওচৰত আহিছোঁ আৰু বহুত কথাই বুজি পালোঁ, আচলতে বহু কথাই গম পালোঁ। আৰু মই তেওঁলোকক প্ৰতিশ্ৰুতি দিয়া নাই, মই তেওঁলোকক গেৰাণ্টি দিছোঁ যে এইটো এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে আৰু মই যেতিয়া তেওঁলোকে জিকাব মোক হাতৰ চিনত ভোট দি, যে মই তেওঁলোকৰ প্ৰতিটো সমস্যা সমাধান কৰাৰ কাৰণে মই সদায় আগত থাকিম। আৰু আপোনাৰ এইবাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব চাবুৱা সমষ্টিৰ পৰা? চাবুৱাৰ মই ভাবিছিলোঁ যে এইবাৰ প্ৰতিদ্বন্দ্বী হ'ব, যে বিজেপি প্ৰতিদ্বন্দ্বী হ'ব, কিন্তু বিজেপিক হাতীয়ে ধ্বংস কৰি পেলালে, হাতীয়ে বৰবাদ কৰি দিলে, গোটেই ঘৰ ভাঙি দিলে। এতিয়া বিজেপি থানবান হৈ গৈছে। মোৰ লগত অধিক সংখ্যক বিজেপি নেতাকৰ্মী আহি যোগদান কৰিছে। সেইকাৰণে মই প্ৰতিদ্বন্দ্বী কোনো কাৰণত অসম গণ পৰিষদ বুলি নাভাবোঁ। অসম গণ পৰিষদে মই কৈছোঁৱেই যে আমাৰ চাহ বাগানৰ মানুহে কেতিয়াও আমি ভোট নিদিওঁ। হয়, সেয়া আছিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী চাবুৱা সমষ্টিৰ অজয় ফুকন। আৰু তেওঁ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সৰু সুৰাকৈ যিটো আৰম্ভ কৰিছে, কিয়নো সকলোৱে যিটো প্ৰচাৰ কৰিছে, অজয় ফুকন ডাঙৰীয়া তেওঁ পিছ পৰি ৰোৱা নাই। সকলোকে তেওঁ প্ৰত্যাহ্বান জনাইছে যে এইবাৰ চাবুৱা সমষ্টিত বিশেষকৈ কংগ্ৰেছ চৰকাৰ আহিবই। পৰাজয়ৰ ভয়ত কঁপি আছে ভাৰতীয় জনতা পাৰ্টি, এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আৰু সেইবাবে অসমলৈ আহিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকল ৰথী মহাৰথী। সমস্যালৈ পিঠি দি কেৱল আজমলৰ বিৰুদ্ধে মাতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। 5টা বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পাহৰিলে মোদী অমিত শ্বাহে। এই মন্তব্য কৰিছে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে। আর আগত সব মেছেজ দি দিয়ে ইয়াত আহিলে খালি বদৰুদ্দিনৰ বিৰুদ্ধে মাতিবা, কেনে কোনো ইসকলৰ হাতত কোনো সমস্যা নাই। নাজানে অসমত 5 বছৰ আগত প্ৰাইম মিনিষ্টাৰে কি কৈ গৈছিল, আমাৰ অমিত শ্বাহজীয়ে কি কৈছিল, আমাৰ সৰ্বানন্দ সোণোৱাল সাহেবে কি কৈছিল, কোনো এটা বাধা ইয়াত নাই, কোনো এটাও প্ৰমিছ পূৰা কৰিব পৰা নাই। এতিয়া কিমান বুজাব বোলে এক কথা সহজ আছে, আজমলৰ বিৰুদ্ধে মাতি দিলে চব হৈ যাব। অসমৰ মানুহ ইমান বুধাই নেকি? কিছু টানাটানিতো হ'বৰে বাবা, এইটো হৈছে আৰু এতিয়া নৰ্মেল হৈ গৈছে। আরে বাবা, এজিপি বিজেপি আমি আর রইজর দল সবই তো বিজেপি, বিজেপিক টিকিট দিছে, কোনো নতুন কথা তো কোয়া নাই। এই শেখ শাহ আলমে আমার ইয়াত থাকোতে বিজেপির বিরুদ্ধে নাই, বিজেপির পক্ষে মাত মাতিছিল। মই ষ্টেজৰ পৰা নামাই দিছোঁ, তাৰ পৰা আমি আমাৰ দলৰ পৰা উৰাই দিছোঁ। এতিয়া ই গৈ असली माल असली जगह में चला गया। बीजेपी মানুহ রাইজৰ দলৰ নামত হোক বা এজেপিৰ নামত দলত হোক,
এই দলত গৈছে সেইটোৱে দল আচলি জাগা চৰকাৰ আমাৰ হ'ব এইটো গেৰাণ্টি মই দি আছোঁ ইনশাআল্লাহ পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৰ আকাশৰ অবিহনে অতুলে নোৱাৰে জিকিব নিৰ্বাচনী ৰণ কাজিৰঙাত মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা অতুল বৰাৰ কাষত দেখা গ'ল বোকাখাত বিজেপিৰ যথেষ্ট প্ৰভাৱশালী নেতা যুৱ নেতা আকাশ ফুকনক বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বুলি জনাজাত আকাশ ফুকন তেওঁ আছিল 2021 বিধানসভা নিৰ্বাচনৰ বোকাখাত সমষ্টিৰ বিজেপি প্ৰাৰ্থীত্বৰ প্ৰবল দাবীদাৰ বোকাখাত সমষ্টিৰ জনসাধাৰণৰ মাজত মন্ত্ৰী অতুল বৰাতকৈ অধিক জনপ্ৰিয় যুৱ নেতা আকাশ ফুকন কিন্তু অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই বোকাখাত সমষ্টিত প্ৰাৰ্থীত্ব পোৱাৰ লগে লগে আকাশ ফুকনৰ লগতে বোকাখাত বিজেপিৰ অধিকাংশ কাৰ্যকৰ্তাই মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধাচৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ স্বাৰ্থত অতুল বৰাক নিৰ্বাচনত সহায় কৰাৰ উদ্দেশ্যৰে ওলাই আহে আকাশ ফুকন আনহাতে নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত বিধায়ক অতুল বৰা আগন্তুক নিৰ্বাচনত বোকাখাত সমষ্টিত অগপৰ জয় নিশ্চিত বুলি উল্লেখ কৰে লগতে কা বিৰোধিতাৰে আছুৱে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীকো তীব্ৰ সমালোচনা কৰে অতুল বৰাই গতিকে মই গভীৰ আশাবাদী এইবাৰ ভাল হ'ব আৰু এইটো আপোনালোকে নিশ্চিত থাকক যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতেই ৰাজ্যখনত মিত্ৰজোঁটৰ চৰকাৰ হ'ব এখন শক্তিশালী চৰকাৰ হ'ব পূৰ্বতকৈ অধিক শাসন লাভ কৰিব আছু ময়ো কৰিছিলোঁ গতিকে আছুটো সদায় অৰাজনৈতিক হৈ থকাটো অসমৰ মানুহে বিচাৰে কাৰণ জাতিৰ বিভিন্ন সংকটৰ মুহূৰ্তত সংকটৰ সময়ত আছুৱে যি ভূমিকা লৈছিল সেই ভূমিকাৰ কাৰণে জাতীয় সংগঠনৰ মৰ্যাদা লাভ কৰিছিল গতিকে এই সংগঠনটো বৰ্তমান নাথাকিলেও আজি বহু আছুৱে অহা মানুহৰ এই সংগঠনটোলৈ অৱদান আছে আজি বৰ্তমান নেতৃত্বই এটা ৰাজনৈতিক চোলা পিন্ধি লৈছে এইটোতো আপোনাৰ নিৰ্বাচনৰ পিছতে ইয়াৰ ফলটোতো ওলাব কোনে কি কৰি আছে দেখা নাই ৰাজনৈতিক চোলাটো খুলি ল'ব লাগে নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যৰ চৌদিশে টকাৰ উজান উঠিছে ঠায়ে ঠায়ে জব্দ কৰা হৈছে টকা আৰু এই মুহূৰ্তত তেনে কেইবাটাও খবৰ আহিছে বৃহৎ পৰিমাণৰ ধন জব্দ কৰা হৈছে জালুকবাৰী আৰক্ষীৰ অভিযানত 2,14,000 টকা জব্দ হৈছে আদাবাৰীৰ আদিল শ্বাহ পথত জব্দ কৰা হৈছে টকাখিনি জাহাংগীৰৰ আলম নামৰ লোকজনৰ পৰা 1 লাখ টকা উদ্ধাৰ কৰা হৈছে আদাবাৰীৰ নিয়মীয়া তালাচী অভিযানত জব্দ কৰা হৈছে টকাখিনি গণেশগুৰিৰ বিদিশা দাসৰ পৰা 1,14,000 টকা জব্দ কৰা হৈছে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ বিভিন্ন কৌশল ৰচনা কৰিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ইয়াৰ মাজতে অদ্ভুত ইস্যু এটা লৈ ব্যতিক্ৰমী প্ৰচাৰ চলাইছে ৰঙিয়া বিধানসভা সমষ্টিৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থী পবিত্ৰ বড়োৱে VPI ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থীগৰাকীয়ে দাবী কৰিছে যে ভোটদান কৰাৰ বাবে প্ৰত্যেক ভোটাৰক মাহিলী 8,000 টকাকৈ ভোটাৰশ্বিপ দিব লাগে যদি ভোটাৰৰ ভোটেৰে মন্ত্ৰী বিধায়ক হৈ সকলো সা সুবিধা লাভ কৰিব পাৰে তেন্তে ভোটাৰে ভোটদান কৰাৰ বাবে কিয় ভোটাৰশ্বিপ নাপাব বুলি বড়োৱে আজি প্ৰশ্ন এটা উত্থাপন কৰে বিশাল জনসভাৰ পৰিৱৰ্তে এগৰাকী প্ৰাৰ্থীয়ে দুগৰাকী কৰ্মীক লগত লৈ ঘৰে ঘৰে প্ৰচাৰ অভিযান চলাই গৈছে ৰঙিয়া সংবাদদাতা ইনামুল ইছলামৰ এক প্ৰতিবেদন আগবঢ়াম ভোটাৰ্ছ পাৰ্টি অফ ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থী পবিত্ৰ বড়োৱে সহস্ৰাধিক লোকৰ পৰিৱৰ্তে মাত্ৰ দুগৰাকী লোক লৈ ঠায়ে ঠায়ে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু এক অদ্ভুত দাবী উত্থাপন কৰিছে প্ৰতিশ্ৰুতি দিছে যদিহে শাসনৰ গাদীত বহে তেতিয়াহ'লে যিসকল ভোটাৰ আছে ভোটাৰসমূহক মাহিলী 8,000 টকাকৈ ভাত্তা দিব আমি প্ৰাৰ্থীগৰাকীৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব কি পোনপ্ৰথমতে নিউজ 18ৰ কৰ্মকৰ্তাসকললৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে অন্য ৰাজনৈতিক দলৰ ইছ্যুক লৈ আমি পাৰ্টি কৰা নাই ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ লক্ষ্য উদ্দেশ্যটো মানে হৈছে কি ভোটাৰসকলে একচুৱেলি দেশৰ ফাউণ্ডাৰ হৈছে ভোটাৰসকল এই হিচাপত দেশৰ ফাউণ্ডাৰসকলক আজি আমি আৰ্থিকভাৱে যিটো আমাৰ অধিকাৰ সংবিধানে যিটো কৈ আছে সেই হিচাপত প্ৰতিজন ভোটাৰক মাহিলী ভাত্তা দিয়াৰ এটা আইন তৈয়াৰ কৰিব লাগে য'ত আজি 2005ত স্বয়ং অসমৰ সৰ্বানন্দ সোণোৱাল তেখেতে AJPৰ সাংসদ আছিলে তেখেতে নিজৰ পেইটত লিখিত আকাৰে দি আহিছিলে দিল্লীত যে ভোটাৰসকলক অধিকাৰ হিচাপে মাহিলী ভাত্তা দিয়াৰ ব্যৱস্থা তৎসত্ত্বেও আজি নেতা কাঠপুতলাৰ নেতাসকলে ভোটাৰসকলক এই অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে শাসনত আহে কি ধৰণে পইচাটো দিব আমাৰ শাসনত আহিলে যিটো জনমূৰি আহে আমাৰ কথাটো হৈছে কি আজি তাৰিখত এজন ভোটাৰৰ
মূল্য অধিকাৰ জনমূৰীয়াই 16,000 আমি কৈছোঁ আধা অংশ ডাইৰেক্ট ভোটাৰসকলক দিয়ক আৰু আধা অংশ দেশৰ উন্নয়নৰ কাম কৰক। এই হিচাপত আমি দাবী জনাইছোঁ আৰু আমি আহিলে আমি ৰাইজক সকলোকে মাহিলী ভাত্তা দিয়াৰ ব্যৱস্থা আমি কৰিম। হয়, ৰঙিয়াৰ এনেধৰণে গাঁৱে ভূঞে পবিত্ৰ বড়োৱে শতাধিক লোকৰ পৰিৱৰ্তে মাত্ৰ 2গৰাকী লোক লৈ এনেদৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু এক অদ্ভুত দাবী উত্থাপন কৰিছে। সেয়াক কিমান গ্ৰহণযোগ্য সেয়া সময়তহে লক্ষণীয় হ'ব। মুঠৰ ওপৰত সকলো প্ৰস্তুত হৈ পৰিছে, যিহেতু ক্ৰমাৎ চমু চাপি আহিছে অসম বিধানসভা নিৰ্বাচনৰ দিন। উজনিৰ ভোটাৰৰ মন ভুলাবলৈ আনহাতে নিৰ্বাচনী প্ৰচাৰত নামিছে হাই প্ৰফাইল নেতাসকল। পুৰণা প্ৰতিশ্ৰুতি পাহৰি নতুন প্ৰতিশ্ৰুতি আৰু সম্ভাৱনাৰ কথা কৈ হাই ভল্টেজ প্ৰচাৰত নামি পৰিছে বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাসকল। প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম, ধন্যবাদ। ঢকুৱাখনাত জেপি নাড্ডাৰ ৰণসংকাৰ, নাহৰকটীয়াত বিশাল ৰেলীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী, শদিয়াত নিৰ্বাচনী প্ৰচাৰ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ 11 দিন। উজনিৰ ভোটাৰৰ মন ভুলাবলৈ নিৰ্বাচনী প্ৰচাৰত নামিছে হাই প্ৰফাইল নেতা। পুৰণা প্ৰতিশ্ৰুতি পাহৰি নতুন প্ৰতিশ্ৰুতি আৰু সম্ভাৱনাৰ কথা কৈ হাই ভল্টেজ প্ৰচাৰত নামিছে বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতা। দিল্লীৰ পৰা উৰি অহা এইসকল নেতাই উজনিৰ বিভিন্ন অঞ্চলৰ নিৰ্বাচনী সভাত ভাষণ দি পৰস্পৰক কৰিছে সমালোচনা। সোমবাৰে ঢকুৱাখনা, চতিয়া আৰু বৰজলাত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই। কংগ্ৰেছ চৰকাৰৰ অপশাসনে অসমক বহুদূৰ পিছুৱাই নিলে বুলি মন্তব্য কৰি বিজেপিৰ হাততহে অসম সুৰক্ষিত বুলি উদাত্ত ভাষণ দিয়ে নাড্ডাই। বিকাশৰ নামেই বিজেপি বুলি উল্লেখ কৰি নাড্ডাই কয় যে অসম বানমুক্ত কৰিবৰ বাবে সম্পূৰ্ণ কৰা হৈছে ছেটেলাইট ছাৰ্ভে। अब सैटेलाइट से सर्वे होगा और जितने भी बाढ़ के आने वाली जगह हैं और बाढ़ वाली जगह है वहां बहुत बड़ा पोखर बनेगा और पानी को रोका भी जाएगा, आपके विकास के लिए रोका जाएगा। इस तरीके की व्यवस्था की जाएगी। 27 को आप अपना पूरा करो और 2 मई के बाद हम अपना पेंडिंग काम पूरा करेंगे, ये हम आपको बताना चाहते हैं। ইফালে নাহৰকটীয়াত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী চৌহানে কয়, বিজেপিৰ শাসনকালত বৃদ্ধি কৰা হৈছে প্ৰতিখন ৰাজ্যলৈ আবণ্টিত পুঁজি। অসমেও বিগত সময়ছোৱাত কেন্দ্ৰৰ পৰা বৰ্ধিত হাৰত পুঁজি লাভ কৰিছে বুলি মন্তব্য কৰি পুনৰ অসমত বিজেপিক চৰকাৰ গঠনৰ সুযোগ দিবলৈ আহ্বান জনায় শিৱৰাজ চৌহানে। जिसने बर्बाद किया आसाम के वो कांग्रेस देश का भला कर सकती है क्या? जिसने बदरुद्दीन अजमल से समझौता किया वो असम का भला कर सकती है क्या? क्या ये कांग्रेस घुसपैठ रोक सकती है? क्या ये कांग्रेस विकास कर सकती है? तो विकास का एक ही मार्ग है, नरेंद्र मोदी जी, सर्बानंद सोनोवाल जी, हेमंत विश्व शर्मा, इनकी जोड़ी और डबल इंजन की सरकार।